নমস্কাৰ সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি পাৰ্চেলটো তোমাৰ পেকিং কৰি আছোঁ, মানে এই কাপোৰৰ দুটা আছিলে অৰ্ডাৰ। এটা যাব নগাঁও আৰু এটা যাব ডিব্ৰুগড়। মই মোৰ কামখিনি কৰি দিলোঁ আৰু তাৰপিছত মানে এইখিনি কাম আদিক দিছোঁ। মানে এই আঠাটো লগাব একদম নোৱাৰোঁ মই, জানেনে, য'তে ত'তে লাগি যায়, ইমান বেয়াকৈ লাগি যায়। মানে আদি কামলৈ ওলাই গৈছিলে আৰু মই ক'লোঁ আৰু ওলাকে ক'ৰবাত লৈ যোৱা মানে, আৰু এইকেইটা পোষ্ট অফিচৰ থ্ৰুৱে দি পঠাব লাগিব। আপোনালোকক দেখুৱাই নাই কালেকশ্যনবোৰ, কেতিয়াবা দেখুৱাম ৰ'ব। এইফালে মই ভাত খাবলৈ লৈছোঁ, দেখিছেনে, ভাতত আজি দাইলতে এনেকৈ গাজৰ, তাৰপিছত ফেচবিন, বিলাহী, আলু এনেকৈ দি দিছিলোঁ। মই এনেকৈ খাই বৰ ভাল পাওঁ। আৰু লগতে এইফালে পানী টেঙা আছে, দিয়ে লৈ আহিছিলে কালি, আৰু এয়া আছে ভোট জলকীয়া আচাৰ। এনেকৈ খাই লওঁ দেই, নিৰামিষ আৰু একদম। কাপোৰ মানে দিব লাগিব, এইযোৰ অকণমান ইস্ত্ৰি কৰিবলৈ আছে, আৰু তাৰপিছত পেকিং কৰিব লাগিব। এইযোৰ কাইলৈ পঠাব লাগিব, সেইটো কাৰণে উলিয়াই থৈ দিছোঁ। মই দেখুৱাম বাৰু ভালকৈ। এনি টাইম এনেকৈ খালি এনেকৈ থাকিব লাগে, এৰি দিওঁ আকৌ দেই। বহুতে কৈ থাকে নহয়, হয় নাই, বহুতে কৈ থাকে তানবিক মই এৰি নিদিওঁ নেকি, চুঁচৰিবলৈ নিদিওঁ নেকি। মই বাইদেউ এনেকৈ থাকে, আৰু পাতিত নাথাকে, একদম হেৰি তলতহে থাকিব। এয়া কিতাপ পঢ়িছে আৰু লগতে চাওঁ মামো খাই আছে ন। মাম খাইছানে তানবি, খাইছা? হয় যে এতিয়া লেতেৰা হৈ আছে, আৰু কাৰণে এৰি দিছোঁ আৰু। খেলোঁ খেলোঁ কৰিছানে, কৰিছা? খেলিছানে? চুম এটা দি দিয়াচোন চবকে, চুম এটা দি দিয়া। থেংক ইউ। বাই বাই দি দিয়া, বাই বাই, টাটা দি দিয়া, টাটা দি দিয়া, টাটা টাটা, অঁ টাটা সেইফালে দিয়া, চকু দি পেলাই মাৰি দিয়া। গুড গাৰ্ল, বাই কৈ দিয়া, বাই, টাটা দি দিয়া, টাটা বিচাৰিয়ে পোৱা নাই, গালতে দিছে এনেকৈ এনেকৈ কয়, কেনেকৈ কয় অ' তানবি, কেনেকৈ কয়, খাই খাই। খং অকণ কৈ দিয়াচোন, খং কৈ দিয়া, খং দেখাই দিয়া, খং খং দেখাই দিয়াচোন, খং কেনেকৈ কয় এইটো। ভয় লাগিছোঁ আৰু এইখিনিতে মানে ভিডিঅ'টোৰ আৰু অকণমান আগলৈ যোৱাৰ আগতে আপোনালোকক এটা কথা ক'বলৈ বিচাৰিছোঁ। আচলতে ঠাণ্ডা দিনত যদি ক'বলৈ যোৱা হয়, মানে ক'বলৈ যোৱাৰ আগত এই ছালবোৰ যে বহুত বেছি একদম ফপৰা ফপৰ কেনেকুৱা হৈ থাকে ন, এনেকৈ যে মাৰিবই নোৱাৰি, একদম বগা হৈ যায়। আৰু এইবোৰ সেইখিনিতো বাদেই, তাৰ উপৰিও মানে এই যে আমাৰ হাতৰ নোমবোৰ, লগতে ভৰিৰ নোমবোৰ, গোটেই বডিত মানে এনেকৈ যিবোৰ নোম থাকে, মানে সেইবোৰ থাকিলে মানে আচলতে যিকোনো ড্ৰেছো পটককৈ পিন্ধি পেলাই ক'তো ওলাইও যাব নোৱাৰোঁ যাওঁ বুলি ক'লে। গতিকে এই ঠাণ্ডা দিনকেইটাত মানে ক'ৰবালৈ যোৱা বুলি ক'লে মোৰ সেইটো কাৰণে মানে মনেই নাযায় মানে যাবলৈ। মোৰ যে এতিয়া মানে একেবাৰে সময় নোপোৱা হৈছোঁ, গম পাইনে, মানে তানবি হ'ল আৰু তেতিয়াৰ পৰা আচলতে। আৰু যিহেতু একেবাৰে অকলে থাকোঁ, ঘৰৰ কাম প্লাছ তাইৰ তানবিৰ লগত, তাৰ উপৰিও নিজৰো কিছুমান কাম থাকে দিয়কচোন, সেই কামখিনিও কৰিব লগা হয়। কিন্তু সেই কামবোৰ মানে এনেকুৱা হয়, এতিয়া ঘৰৰ কামবোৰ কৰোঁতে কৰোঁতে বা তানবিৰ লগত টাইমবোৰ মানে পাৰ কৰোঁতে 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 নিজৰ এনেকুৱা কিছুমান কাম থাকি যায়, মানে কি ক'ম আৰু আপোনালোকক। মানে নিজৰ কাম আৰু কি আৰু, গম পাইছে নহয়, চেল্ফ কেয়াৰৰ কথা কৈছোঁ। পাৰ্লাৰলৈ মানে কিমান দিন হ'ল চাগে যোৱা নাই, হিচাপেই নাই, মানে এনেকুৱা হৈ গৈছে। উপায় নাই আৰু নকৰিলেও নহয়। গতিকে এতিয়া মানে এনেকুৱা নিচিনা হ'ল, সেই পাৰ্লাৰৰ সুবিধাকণ যদি মই ঘৰতে কৰিব পাৰোঁ, সেই তেনেকুৱাবোৰ কথা মানে এতিয়া মানে বেছিকৈ আহি থাকে মূৰত আৰু খেলাই থাকে মানে সেই কথাটো। মই এফালে যাবলৈ লৈছিলোঁ, আৰু যাবলৈ লৈ পেলাই কাপোৰ পিন্ধিলোঁ, আৰু কাপোৰ পিন্ধিলোঁ, কিন্তু এনেকুৱা এটা মানে মনলৈ এটা কথা আহিলে যে মোৰ বডিৰ মানে হেয়াৰখিনিৰ কথা মনলৈ আহিলে। হাতত মানে পুৰা হেয়াৰ হৈ গৈছে, আৰু লগতে বডিটো আৰু গোটেই ইমানেই বেছি হেয়াৰ হৈ গৈছে, মানে একদম ৰিমুভ কৰিবলৈ পোৱাই নাই। আৰু মই মানে আগতে কি কৰোঁ, আপোনাৰ ৰেজৰ ব্যৱহাৰ কৰোঁ, আগতে ৰেজৰ ব্যৱহাৰ কৰোঁ, আৰু ৰেজৰ ব্যৱহাৰ কৰিলে মোৰ মানে আজিকালি ভয় লাগে ৰেজৰ ব্যৱহাৰ কৰিবলৈ। ৰেজৰ ব্যৱহাৰ কৰিলে পটককৈ কাট হয়, আৰু মানে বাম্পবোৰ যেতিয়া আকৌ নতুনকৈ ওলায় তেতিয়া ইমান বেছি ইৰিটেট লাগে, মানে একদম অশান্তি লাগে মানে বহুত বেছি। সেইটো কাৰণে মানে মোৰ ৰেজৰ ইউজ কৰিবলৈ আজিকালি বহুত ভয় লাগে। আৰু লগতে তাতে তানবিও থাকে ন, সেইটো কাৰণে মই সেইবোৰ বস্তুৰ পৰা আজিকালি অকণমান আঁতৰত থাকোঁ। কিছুমানে ৱেক্সিং কৰে দেই, কিন্তু মই সেই ৱেক্সিঙো একদম পচন্দ নকৰোঁ। মানে ৱেক্সিং কৰোঁতে কৰোঁতে আধা দিন তাতে গুচিয়ে যাব, এতিয়া আৰু মোৰ সেইবোৰ কৰি থাকিবলৈ সময় নাই। মই যে ক'লোঁ এতিয়া মই এইবোৰ ব্যৱহাৰ নকৰোঁ বুলি, তাৰ বদলি
মই এটা বেলেগ ধৰণৰ বস্তু ব্যৱহাৰ কৰোঁ, যিটো বস্তু মই বহুত দিনৰ পৰা পাই আছিলোঁ। সেই বস্তুটোৰ কথা মানে প্ৰথমতে মোক ফ্ৰেণ্ড এগৰাকীয়ে ছাজেষ্ট কৰিছিলে, আৰু তেতিয়াৰ পৰাই মই আমাৰ বস্তুটো মানে একদম য'তে ত'তে চাৰ্চ কৰি চাওঁ, আৰু ভাবিলোঁ যে নাই এতিয়া মই সেই বস্তুটোৱে ব্যৱহাৰ কৰি চাওঁচোন। মানে তানভি যেতিয়াৰ পৰা জন্ম হ'ল তাৰপিছৰ পৰা মই সেইটো বস্তুৱে ব্যৱহাৰ কৰি আছোঁ, আৰু একদম কি ক'ম আৰু ইমান বেছি এতিয়া ভাল ৰিজাল্ট পাইছোঁ সেইটো ব্যৱহাৰ কৰি, আৰু ৰিজাল্টটোতো ভাল পাইছোঁৱেই আৰু ইউজ কৰিও ভাল লাগে মানে। তো সেইটো কাৰণে মানে একদম নাই হৈ যাব মানে। গতিকে ভাবিলোঁ মই যেনেকৈ সেই বস্তুটো ব্যৱহাৰ কৰি ভাল পাইছোঁ, আপোনালোকৰো কিছু সংখ্যকেও মানে সেইটো ব্যৱহাৰ কৰি চাব পাৰে, যে বহুতৰে আচলতে দৰকাৰ হৈও থাকিব পাৰে ন এইটো বস্তু। ব্যৱহাৰ কৰি থকা বস্তুটোৰ কথা অকণমান শ্বেয়াৰ কৰোঁ। বাৰু কেতিয়াবা শুনিছেনে এভাৰটিন বডি হেয়াৰ ৰিমুভাৰ? য়েছ, ৰ'ব মই দেখাই আছোঁ। এইটো দেখিছেনে? এইটো এভাৰটিন বডি হেয়াৰ ৰিমুভাৰ ক্ৰীম। এইটো এতিয়া মই এইটো ব্যৱহাৰ কৰি আছোঁ। না ৰেজৰ না ৱেক্সিং, সেইবোৰৰ পৰা একদম কেতিয়াবাই আঁতৰত। মই ইউজ কৰিবলৈ ইমানেই ইজি নহয়, মানে আপোনাৰ বডি পাৰ্টছত লগাওক, য'ত মানে হেয়াৰ আছে তাত লগাওক, 5 মিনিট সময় লগাই পেলাই ৰাখি দিয়ক, আৰু তাৰপিছত মোহাৰি দিয়ক। একদম ট'টেলি ধুনীয়াকৈ চাফা হৈ যাব। আৰু স্পেচিয়েলি এই বস্তুটো আচলতে আমাৰ চেঞ্চিটিভ স্কিনৰ কাৰণে বনোৱা হৈছে। চেঞ্চিটিভ স্কিনবোৰত মানে এই ৰেজৰ বা ৱেক্সিং কৰিলে মানে আমাৰ কি হয়, সহজতে দুখ পোৱাৰ চান্স থাকিব পাৰে। গতিকে ইমান এটা ইজি প্ৰচেছ থাকোঁতে আকৌ আমি সেইবোৰনো কিয় কৰিবগৈ লাগে? গতিকে এতিয়া আৰু এইটো ইউজ কৰাৰ পিছৰ পৰা না ইৰিটেশ্যন না ড্ৰাইনেছ, মানে বহুত সোনকালে মানে এই কাম কৰে, আৰু লগতে স্কিনখন স্মুথ আৰু লগতে হাইড্ৰেটেড ফিল কৰাই ৰাখে। লগতে ইয়াৰ ফ্ৰেগ্ৰেন্সো একদম প্লেজেণ্ট হয়, কোনো ধৰণৰ ইটচিং নাই, লগতে কোনো ধৰণৰ ৰেচেছ নাই, আৰু লগতে কোনো ধৰণৰ ডাৰ্কনিঙৰো প্ৰব্লেম নাই। কেৱল মাত্ৰ আপোনালোকৰ স্কিনখন ছফ্ট আৰু লগতে হেল্ডি হৈ থাকে। মোৰ মানে এইটো ব্যৱহাৰ কৰি এনেকুৱা লাগিছিলে যে স্কিনখন বহুত বেছি ৰাফ হৈ যাব নেকি, মানে বহুত বেছি ড্ৰাই হৈ যাব নেকি, এনেকুৱা বুলি ভাবিছিলোঁ। কিন্তু একচুৱেলি এনেকুৱা নহয়, গম পাইনে? মোৰ এতিয়া স্কিনখন মানে এনেকুৱা লাগে ছফ্ট আৰু লগতে গ্ল'য়িং আৰু স্মুথ এটা ফিল হৈ থাকে। ক্ৰীমটোত আছে স্পেচিয়েলি ষ্ট্ৰবেৰী, আৰু লগতে ভিটামিন ই, আলমণ্ড অইল আৰু এলেণ্টইন। সকলোৱে জানো যে ষ্ট্ৰবেৰীত ভিটামিন ই আৰু লগতে এণ্টি অক্সিডেণ্ট বহুত পৰিমাণৰ পোৱা যায়, যিটোৱে আমাৰ স্কিনখন ব্ৰাইটেন কৰি ৰাখে আৰু লগতে টোন ইভেন কৰি ৰাখে, আৰু লগতে সূৰ্যৰ পৰা হোৱা ছান ডেমেজ, তো সেই ডেমেজৰ পৰা আমাক প্ৰটেক্ট কৰি ৰাখে। আৰু এলেণ্টইনে কি কৰে জানেনে? আমাৰ স্কিনখন ৰিনুৱেল কৰি ৰাখে, যাতে আমাৰ স্কিনখন ছফ্ট আৰু লগতে প্লাম্প হৈ থাকে। ইয়াত থকা ভিটামিন ই আৰু আলমণ্ড অইলে ডিপলি স্কিনখন মইশ্চাৰাইজ কৰি ৰাখে, আৰু লগতে স্কিনখন মানে আমাৰ স্কিনৰ হেয়াৰ ৰিমুভ কৰাৰ পিছতো আমাৰ স্কিনখন একদম নাৰিছ কৰি ৰাখে। কেনেকৈ ব্যৱহাৰ কৰিব সেইটো বাৰু মই দেখুৱাই দিম আপোনালোকক। এয়া চাওকচোন, মোৰ ভৰিত ইমানেই বেছি হেয়াৰ হৈ গৈছে নহয়, আৰু বহুত দিন কৰিবলৈ সময়ো পোৱা নাই ন, সেইটো কাৰণে বেছি হৈ গৈছে। তো ভাবিলোঁ এইটো ইউজ কৰোঁ, আৰু এনেদৰে ইউজ কৰিব লাগে। ক্ৰীম অলপমান লগাই লৈ পেলাই, মই অকণমানহে দেখুৱাই দিছোঁ। ভালদৰে ক্ৰীম এনেকৈ উলিয়াই লৈ পেলাই ইয়াত থকা যিখন স্পেটুলা, স্পেটুলাৰখনৰ সহায়ত ভালদৰে স্প্ৰেড কৰি পেলাই এনেদৰে লগাই ৰাখি দিম আমি ধুনীয়াকৈ। মানে লগোৱাৰ পিছত আমি 5 মিনিট সময় ৰাখি দিব লাগিব। এতিয়া এখন তিতা কাপোৰ নাইবা মই ৱাইপছ লৈছোঁ, ৱেট ৱাইপছ এখন, আৰু সেই ৱাইপছখনৰ সহায়ত দেখিছেনে এনেদৰে উল্টা ফালে এনেকৈ কৰি পেলাই মোহাৰি দিছোঁ, আৰু ইমানেই ধুনীয়াকৈ ৰিমুভ হৈ গৈছে হেয়াৰখিনি। দেখিছে আপোনালোকৰ চকুৰ সন্মুখতে ইয়াৰ ৰিজাল্ট। একেবাৰে ইজি, মানে দেখিলে নহয়, একো বিশেষ একো কৰিব লগা হোৱাই নাই। জাষ্ট লগাইছোঁ, অকণমান সময় ৰাখিছোঁ, আৰু তাৰপিছত মোহাৰি দিছোঁ। এই চাওক কিমান ধুনীয়াকৈ একদম ছফ্ট এটা লুক, মানে এটা ফিনিচিং দিছে, দেখিছেনে? একেবাৰে পেইনলেছ প্ৰচেছ হয় ইয়াক ইউজ কৰা, মানে যিটো প্ৰচিডিউৰৰ কথা কৈছোঁ। গতিকে ইয়াত কোনো ধৰণৰ হাৰ্ছ স্মেল নাই। সঁচাকৈ কৈছোঁ, মাত্ৰ 5 মিনিট সময়তে এখন ছফ্ট আৰু লগতে স্মুথ স্কিন ইয়াৰ পৰা আমি পাওঁ। গতিকে ইয়াতকৈ আৰু ডাঙৰ লাইফ ছেভাৰ কি হ'ব পাৰে? আপোনাৰো যদি চিডিউলখন একদম বিজি হয়, চেলুন যাবলৈ একেবাৰে সময় নাপায়, তেতিয়াহ'লে আপোনালোকে মোৰ দৰে এভাৰটিনৰ বডি হেয়াৰ ৰিমুভাৰ ক্ৰীমটো ইউজ কৰিব পাৰে। আপোনালোকেও যদি কনফিডেণ্ট আৰু লগতে ছফ্ট এখন স্কিন বিচাৰি আছে, গতিকে ইয়াতকৈ আৰু ইজি কুইক হেক নাই। কেতিয়াবা কি হয় জানেনে? এনেকুৱা সৰু সৰু আমাৰ ছেল্ফ কেয়াৰ মমেণ্টছবোৰে আমাক মানে বহুত ডাঙৰ এটা ষ্ট্ৰেছৰ পৰা দূৰ কৰি ৰাখে। কাৰণ যেতিয়াই আপুনি আপোনাৰ স্কিনখন মানে এখন ভাল স্কিন বা ভাল ফিল হৈ আছে বুলি ভাবে, তেতিয়া আৰু সকলোবোৰেই অট'মেটিকেলি
ধুনীয়াই হৈ পৰে আৰু লগতে ইজিও হৈ পৰে যদি আপোনালোকক ইয়াৰ লিংক লাগে মোৰ ডেছক্ৰিপশ্যনত ইয়াৰ সকলোখিনি ডিটেইলছ আপোনালোকে পাই যাব আকৌ টানগি কেতিয়া অকণমান বাহিৰত এৰি থৈ আহিছোঁ মানে ইয়াতে আছে বাৰু ছাইডৰ ছোৱালীকেইজনী আছে তাত লগত খেলি আছে আৰু মই আজি ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ এতিয়া আৰু কাম আছে মানে দুটামান এই ৱাইফাই এটা লগাবলৈ আহিছে এইটো মানে মানুহখিনি আহিছে তাকে দেখুৱাই মেলি দিওঁগৈ আদিও নাই মানে ইমান নেট মানে অলপ দিনৰ পৰা খুব ডিষ্টাৰ্ব দিছে মোৰ ভিডিঅ'টো দিবই পৰা নাই গম পাইনে কৰি থওঁ ভিডিঅ' দিব নোৱাৰোঁ নেটৰ কাৰণে তো সেইটো কাৰণে অকণমান মানে লগাই দিব বুলি ভাবিছোঁ এইটো হেৰি হয় আপোনাৰ ৱাইফাই মানে জিঅ' বা এয়াৰটেল তেনেকুৱা নহয় ৰেলৱে আমি ব্ৰডবেণ্ড কানেকশ্যন লগাইছোঁ তো সেয়াই বাই বাই